সুনীল গগৈ খুব এজন সৰবৰহী সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো, তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো, সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই ঢুকাবৰ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছোঁ। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছোঁ আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে। তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবোঁ যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব নোৱাৰে। এনেকুৱা এজন সমাজকৰ্মী যুৱকক কোনে হত্যা কৰিলে, কি কৰিলে, তেনেকুৱা চব তেখেতৰ লগততো ইয়াত ব্যক্তিগতভাৱে কাৰো লগত তেখেতৰ কোনো তেনেকুৱা মনোমালিন্য আখেজ বা তেখেত BJPটো সক্ৰিয় আছিল, ইয়াতো আমি তেওঁৰ লগত কাৰো হেৰি কথা নাজানো। আমি সকলোৱে তেখেতক সৰবৰহী বুলিয়েই জানো আৰু এজন সমাজকৰ্মী বুলি জানো। আৰু শেহতীয়াভাৱে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙত এটা দুৰ্নীতিৰ গোচৰত দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে এটা বলিষ্ঠ পদক্ষেপ লৈছিল। গতিকে সেইটো কানেকশ্যনো থাকিব পাৰে। পুলিচে তদন্ত কৰিব, তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব। ফৰেন্সিক অহাৰ পিছত কাম কৰিছিলে অৰ্ডাৰটো